हेलो फ्रेंड्स, गाड़ी हल बुलेट रयल एनफिल्ड बुलेट BS6 350 एखनो फुल सार्विसिंग करिम। आपनालोके फुल सार्विसिंग भिडिओ आपनालोকক देखाम। मैं एयर फिल्टर हावा मारिबले पठाइछु। एयर फिल्टर ठीके आছিলে, नतुन হয় एयर फिल्टर ताक माने साफा करिबले पठाइछु। मोबिल फिल्टर खलाई दिया हबो। एटु पुराना मोबिल फिल्टर। एटु सब डिस्प्लेट माने खेसखेसके मारि आছিলে। डिस्प्लेट माने घुसि গৈছে, সেইকাৰণে শব্দ মানে দি আছিলে, লোহা টাচ হৈ আছিলে। এতিয়া আমি ডিস্প্লেটো খুলিম। বাস এটা চাওক, ডিস্প্লেট পুৰা খোৱা গৈছে। এইখিনি টাচ হৈ আছিলে। তাৰপিছত আমি গ্লাছ কেবলটো অইলিং কৰিছোঁ মানে কি এইটো বৰষুণৰ বতৰটো পানী সোমাই কেবলটো বেয়া হৈ যায়, জাম হৈ যায়। সেইকাৰণে আমি গ্লাছ কেবল অইলিং কৰিছোঁ। এক্সেলেটাৰ কেবলো অইলিং কৰিম। এক্সেলেটাৰ গ্ৰিপটোও আমি অইলিং কৰি দিম, যাতে চলাই ভাল লাগিব। এইটো আমাৰ ফুল চাৰ্ভিচিং চাই থাকিব। এয়া গ্লাছ কেবল গ্ৰিচিং হ'ল, পূৰা অইলিঙো হ'ল। এইখিনি মুচি দিয়া হ'ব চাৰ্ভিচিঙৰ পিছত। এক্সেলেটাৰ কেবল খুলিছোঁ, ইয়াক ধুনীয়াকৈ আমি অইলিং কৰি দিম। আপোনালোকে আমাৰ ভিডিঅ' লাষ্টলৈকে চাব। যদি ভাল লাগে কমেণ্ট এটা কৰিব, আৰু আপোনালোকে যদি ইউটিউবত ভিডিঅ'টো পায় ছাবস্ক্ৰাইব এটা লাইক এটা কৰি দিব। আমাৰ কাম চাই থাকক লাষ্টলৈকে, কেনেকুৱা লাগে। আমি এনে ধৰক ভিডিঅ' কৰি পেলাই আপোনালোকক দিওঁ ফুল ছাৰ্ভিচিং, এখন গাড়ী ফুল ছাৰ্ভিচিং। কিন্তু ছাৰ্ভিচিংটো কেনেকৈ কৰোঁ সেইটোতো ভিডিঅ' দিয়া নাই আপোনালোকক। সেইকাৰণে ভাবিলোঁ এটা ছাৰ্ভিচিং কৰা ভিডিঅ' বনাই দিয়া হওক। কিন্তু ভিডিঅ'টো বহুত লং ভিডিঅ' হৈ গ'ল। লাষ্টলৈকে চাব আপোনালোকে, একে এণ্ডলৈকে চাব। ইয়াত আমি চাইছোঁ, ইয়াত ৰাবাৰ ৰিং এটা থাকে, এইটো আছেনে নাই তাকে চালোঁ, আছে। এইটো অইল ফিল্টাৰ লগোৱা হৈ আছে। মবিল খলালে অইল ফিল্টাৰ খলাই দিব লাগে, বেছি দাম নহয়। অইল ফিল্টাৰটো খলাই দিলে ভাল হয়। আৰু ভিডিঅ'টো বেছি লং হৈ গ'ল, অকণ চাব, লাষ্টলৈকে চাব, ভাল লাগিব। কেনেকৈ আমি কাম কৰিছোঁ ষ্টাৰ্টিঙৰ পৰা, কি কৰিছোঁ ছাৰ্ভিচিঙত, আপোনালোকে চালেহে গম পাব। নহ'লে ধুই পেলাই পলিচ মাৰি দিলেতো একোৱে নাই, এনেও চিকচিকাই যায়। ভিতৰৰ কি কাম হ'ল এইটোতো আপোনালোকে দেখাই নাপায় ন। আমাৰ কি হয়, ভিডিঅ'টো বনালে এতিয়া ধৰক কাষ্টমাৰ গাড়ী দি থৈ গৈছে, কামো হৈ যায়, ভিডিঅ' হৈ যায়। এতিয়া ফিল্টাৰ লগোৱা হ'ল, এতিয়া আমি এয়াৰ ফিল্টাৰ লগাম। এয়াৰ ফিল্টাৰটো কি কাম হয় আপোনালোকক আজি ভাঙি পেলাই বুজাম। এয়াৰ ফিল্টাৰটো বহুত একদম ইম্পৰ্টেণ্ট বস্তু। বাইক স্কুটি কাৰ চবতে ইম্পৰ্টেণ্ট বস্তু এয়াৰ ফিল্টাৰ। এয়াৰ ফিল্টাৰ যদি মানে আমাৰ যেনেকৈ ফিল্টাৰ পানী কৰি খাওঁ তেনেকুৱা বস্তু। ইয়াৰ যিটো বতাহটো মানে এয়াৰ আহে, যিটো বতাহটো এইটো ইয়াৰ পৰা মানে এই ডাঙৰ ফুটাটোৰ পৰা আপোনাৰ এয়াৰ আহে, ধূলি বালু মানে এনেকৈ ধৰক চব মানে মিক্স হৈ পেলাই আহে আৰু এয়াৰবিলাক আহে। তাৰপিছত ইয়াত ফিল্টাৰ হয়, ফিল্টাৰটোৰ পৰা ফিল্টাৰ হয়, এইটো ফুটা দি ফিল্টাৰ হয়। এইটো ফুটা দি মানে ভাল ফ্ৰেছ এয়াৰটো ইঞ্জিনলৈ যায়, ডাইৰেক্ট ইঞ্জিনলৈ। ইয়াৰ পৰা এয়াৰটো আহে, ফিল্টাৰ হয়, হৈ পেলাই আকৌ এইটো ফুটা দি এই ফিল্টাৰটো দি ফিল্টাৰ হয়। তাৰপিছত ফিল্টাৰ হয়, এই ফুটাটো দি ইঞ্জিনৰ ফালে যায়। চাওক, এইটো ফুটা দি ইঞ্জিনৰ ফালে যায়। এইটো ডাইৰেক্ট ইঞ্জিনৰ পাইপ ফেটল বডি হৈ হেডলৈ গৈছে, মানে ইঞ্জিনলৈ গৈছে। সেইকাৰণে আপোনালোকে যিমান পাৰে এয়াৰ ফিল্টাৰ মবিল টাইমলি খলাব, চাই থাকিব, চেক কৰাই থাকিব। এইটো এয়াৰ ফিল্টাৰৰ ওপৰত আৰু এটা বক্স হ'ল কভাৰ, এইটো লগোৱা হৈছে। এইটো আমাৰ মানে ছাৰ্ভিচিঙত এইবিলাক চাবই লাগে। ফিল্টাৰ এখন ভালে আছিলে, নতুন আছিলে ফিল্টাৰ, যোৱাবাৰ খলোৱা হৈছে। এবাৰ আমি খুলি পেলাই এবাৰ ৱাছ কৰিলোঁ, ৱাছ মানে হাৱা মাৰিলোঁ, হাৱা দি চাফা কৰিলোঁ। এতিয়া চাওক, এখন ডিছটো মানে ডিছপ্লেটো খুলিলোঁ, খোলাৰ পিছত থৈ দিলোঁ, বাকী কাম কৰিলোঁ। এতিয়া এখন কেম্পটো চাওক কিমান জাম আছিলে, নোলায়। ইয়াক বহুত কষ্টকৈ ওলোৱা হৈছে। কেম্পটো চাইছে, মামৰ খাই গৈছে। এইটো খায় বা বেলেগ মানে নৰ্মেল বাইকৰ হয় এইটো বেমাৰ। এইটো আপোনাৰ মাজে মাজে চেক কৰিব লাগে। ডিছ লক হৈ যায় এইটো কাৰণে, আৰু আপোনাৰ ডিছটো জাম হয় যে, ডিছ জাম হোৱা বেমাৰ এইটো কাৰণে হয়। বকেট বেয়া হ'লেও হয়,
কিন্তু এইটো কাৰণেও ডিছ জাম হোৱা বেমাৰ হয়। ইয়াক আমি চিৰিজ মাৰিম, চাফা কৰিম, ইয়াক ধুনীয়াকৈ চাফা তাফা কৰি গ্ৰীচিং কৰি তাৰপিছত লগাম। আপোনালোকে আমাৰ কাম যদি ভাল লাগে লাইক এটা কমেণ্ট এটা কৰিব। আৰু আমাৰ ভিডিঅ'টো বনোৱা মানে কি, ভিডিঅ'টো বনালে ধৰক আমাৰ ভিডিঅ' এটা বনোৱা হৈ গ'ল, প্লাছ কাষ্টমাৰ ভিডিঅ' চালে কি কাম হ'ল নহ'ল। এতিয়া আমি ক'লেতো কাষ্টমাৰ ভাবিব কৰিছেনে নাই নে এনেই কৈছে, সেইকাৰণে ভিডিঅ' থ্ৰুদি কাষ্টমাৰো গম পালে যিহঁত কি কাম কৰিলে নাই কৰা। সেইকাৰণে এইটো ভিডিঅ'টো কৰিলে আমাৰ এটা ভাল হয়। এতিয়া ৱাছ কৰি গ্ৰীচিং কৰা হ'ল, এতিয়া লগাম, ব্ৰেকটো লগাম, তাৰপিছত ফিটিং কৰিম। কমপ্লিট কাম কৰাৰ পিছত আমি গাড়ীখন ৱাছ কৰাম। কমপ্লিট কাম হৈ যোৱাৰ পিছত যাতে আৰু মানে কামৰ দৰকাৰ নাই, তাৰপিছত আমি কমপ্লিট কাম চলাই কৰি চাই ল'ম। তাৰপিছত আমি গাড়ীটো ৱাছ কৰাই পলিচ মাৰিম। ফাইনেল লুকটো আপোনালোকে চাব, সেইকাৰণে কৈছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। এইটো ডিছপ্লেট আগৰটো এইটো দেখালোৱে। এইটোকে পিছত কেম ৱাছ কৰিলোঁ, গ্ৰীচিং কৰিলোঁ, এতিয়া ডিছপ্লেট লগাওঁ। গাড়ীখন চলাই কিন্তু একে বেলেগ মজা লাগিব আৰু। তেনেকুৱা মেজৰ একো ইঞ্জিন চিঞ্জিন বনোৱা হোৱা নাই, কিন্তু তেবৰ ভাল লাগিব। গাড়ীখন পূৰা একদম ধুনীয়া ছাৰ্ভিচিং হৈ গ'ল আৰু। এইটোৱে আমি ফুল ছাৰ্ভিচিং কৰি গাড়ী ধুই কৰি পলিচ মাৰি ভিডিঅ' দিওঁ, কিন্তু ছাৰ্ভিচিঙৰ ভিডিঅ'টো নিদিওঁৱে। সেইকাৰণে পূৰা এইটো ছাৰ্ভিচিঙৰ ভিডিঅ'টো আপোনালোকক দেখাইছোঁ। আমি কি ছাৰ্ভিচিং কৰোঁ, কি কাম কৰোঁ। ছাৰ্ভিচিঙত সৰু সুৰা কাম থাকে, সেইবিলাক কাম কৰোঁ, সেইবিলাক দেখাইছোঁ আৰু ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো কিন্তু দীঘল হৈছে অলপ, চাব, কাটি নিদিব দেই। ভিডিঅ'টো লাষ্টলৈকে চাব, কাটি নিদিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কমেণ্ট এটা কৰিব। এইটো চাওক, কমপ্লিট ফিটিং হ'ল। এতিয়া ডিছৰ কামটো কমপ্লিট হ'ল। এয়া ডেনাট লগোৱা হ'ল। ডেনাট বুলেটত দুটা ডেনা, এটা 12 নম্বৰ, এটা 19 নম্বৰ ডেনাটো লগোৱা হ'ল। আমাৰ কাদাৰখন আৰু শক্তি কাপোৰ আছে যে মাজে মাজে মানে খেলি মেলি কৰে, সেইকাৰণে এইবিলাক চেক কৰিব লাগে। এইবিলাক নিজে চেক কৰিব লাগে, নাজানো ভেজাল হয়। এয়া চাওক মটলৰ মবিল, 250 ml মটলৰ মবিল হয় এইটো। মজা আহি যাব আৰু। এতিয়া মবিলটো ভৰোৱা হ'ব। তাৰপিছত গাড়ীটো ষ্টাৰ্ট দিম। ষ্টাৰ্ট দিয়াৰ পিছত 2 মিনিট মানে একো নকৰোঁ, 2 মিনিট এক্সিলেটাৰ নিদিওঁৱে মানে, অকল ষ্টাৰ্ট দি 2 মিনিট এনেকৈ থৈ দিম, যাতে মবিলটো হেডলৈকে, ব্লকলৈকে, কেমলৈকে, ৰকাৰলৈকে, এইখিনিলৈকে পাওক মবিলটো। তাৰপিছত 2 মিনিটৰ পিছতে এক্সিলেটাৰ দিম। মবিল ভৰোৱাৰ লগে লগে এক্সিলেটাৰ নিদিব, 1 মিনিট 2 মিনিট থৈ দিব, যাতে মবিলটো মানে খেলক, হেডত যাওক, ওপৰলৈ উঠক। লগে লগে মবিল ভৰাই পেলাই এক্সিলেটাৰ কিছুমান আছে পকাই থাকে, একে ভমভমাই থাকে, নিদিব তেনেকুৱা লগে লগে মবিল ভৰাই। এতিয়া লগে লগে মানুহ ভাত খাই দৌৰিব নোৱাৰে নহয়, অকণ ৰেষ্ট লাগে তাকো। এই তেনেকুৱাই মানুহ নিচিনাই বাইক, গাড়ীবোৰো তেনেকুৱাই। মবিল ভৰোৱা কমপ্লিট হ'ল। এতিয়া অলপ 2 মিনিটৰ কাৰণে ষ্টাৰ্ট দিম, চাম ক'ত কি হৈছে। গাড়ী ষ্টাৰ্ট দিলোঁ। এক্সিলেটাৰ নিদিওঁ, 2 মিনিট থাকক তেনেকৈ গাড়ীটো। 2 মিনিটৰ পিছত এক্সিলেটাৰ দিম। যদি আমাৰ কাম ভাল লাগিছে লাইক এটা কমেণ্ট এটা কৰিব। পাৰ্কিং বাল্ব বেয়া আছিলে, এতিয়া কওক কেনেকুৱা লাগিছে আমাৰ কাম। ফাইনেল লুকটো চাই পেলাই আপোনালোকে নিজে কমেণ্টত ক'ব। যদি বেয়া লাগিছে বেয়া ক'ব, ভাল লাগিছে ভাল ক'ব। আপোনালোকে কিবা এটা ক'লেহে আমি আগত পিছত গৈ ভালকৈ ভিডিঅ'টো আৰু ডেভেলপ কৰিম ন। নহয় এইটো কৰিলে ভাল হয় বা এইটো কৰিলে ভাল হয়, আপোনালোকে ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে। ফুল ছাৰ্ভিচিং বুলেট। থেংক ইউ।